আজি 1 মে শ্ৰমিক দিৱস আৰু শ্ৰমিক দিৱস উপলক্ষে ইতিমধ্যে সদৌ অসম শ্ৰমিক সংঘৰ নেতৃত্বত প্ৰথমেই পদযাত্ৰা লোৱা হৈছে হাতত আৰু তাৰ পিছত এখন সজাগতামূলক সভাৰ আয়োজন কৰা হৈছে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই দেখুৱাব সেই পৰিৱেশ যে গুৱাহাটী মহানগৰীৰ যে মাজপথ আছে আৰু সেই ৰাজপথৰ মাজেৰে ইতিমধ্যে তেওঁলোকে পদযাত্ৰা কৰিছে। লাল মাটিৰ পৰা অটল বিহাৰী বাজপেয়ী ভৱনলৈ তেওঁলোকে ইতিমধ্যে পদযাত্ৰা কৰা পৰিলক্ষিত হৈছে। আমি এই দৃশ্য এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া হৈছে মহানগৰী ৰাজপথৰ দৃশ্য আৰু এয়া এনেদৰে ইতিমধ্যে সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হৈছে। অটল বিহাৰী বাজপেয়ী ভৱনলৈ ইতিমধ্যে তেওঁলোকে লাল মাটিৰ পৰা এনেদৰে ইতিমধ্যে পদযাত্ৰা কৰা পৰিলক্ষিত হৈছে। আমি যদি সম্ভৱ হয় আমি তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে দেখুৱাই লৈছোঁ যে বিভিন্ন ধৰণৰ অনুষ্ঠানেৰে ইতিমধ্যে তেওঁলোকে এই পদযাত্ৰা কৰাৰ পৰিলক্ষিত হৈছে। বিহুৰ পৰা আদি কৰি কেইবাটাও ধৰণৰ ইতিমধ্যে সাংস্কৃতিক প্ৰগ্ৰেমো তেওঁলোকে ৰাখিছে। আমি এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ সৈতে দাদাজন আছে, কি ক'ব প্ৰথমে আজি যিহেতু শ্ৰমিক দিৱস? আজি বিশ্ব শ্ৰমিক দিৱস আমি প্ৰতি বছৰে পালন কৰি আছোঁ আৰু এইবাৰো আমি এই শ্ৰমিক দিৱস আমি খুব সুন্দৰভাৱে পালন কৰিম বুলি আমি ঠিক কৰিছোঁ। আৰু আমাৰ বৰ্তমান আমি শ্ৰমিক দিৱস পালন কৰি থকাটোৱেই নহয়, শ্ৰমিকসকলৰ যি প্ৰাপ্য যি সুবিধা এই বস্তুটো আজিলৈকে আমি পোৱা নাই আৰু এই ক্ষেত্ৰত চৰকাৰেও কোনো গুৰুত্ব দিয়া নাই। আৰু সেইকাৰণে আমি আজি এই মিটিঙতে আমাৰ চৰকাৰীয়ে বিষয় বিভাগ আমি আহ্বান জনাইছোঁ যাতে আমাৰ শ্ৰমিক আইনখন তেওঁলোকে বলবৎ কৰে। সেইটোৰ কাৰণে আমি আজি এই দিৱসটো পাতিছোঁ আৰু আমাৰ শ্ৰমিকসকল মালিক পক্ষই যেনেধৰণে ৰাখিব লাগে তেনেধৰণে ৰখা নাই আৰু সেই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। আৰু আমাৰ যি শ্ৰম আয়ুক্ত বিভাগ লেবাৰ অফিচ তেওঁলোকে এনেই বহি থাকে, আমাৰ শ্ৰমিকসকলৰ কোনো কাম কৰা নাই, আমাৰ লক্ষ্যত পৰিছে। আৰু সেইকাৰণে আমি আজি ওলাই আহিছোঁ আৰু এই চৰকাৰে আমাৰ কামটো কৰিব বুলি আমি যথেষ্ট আশাবাদী, যাতে ভৱিষ্যতে আমাৰ অন্য আইন যেনেকৈ তেওঁলোকে বলবৎ কৰিছে যাতে শ্ৰমিক আইনখন তেওঁলোকে বলবৎ কৰে। তাৰ কাৰণে আমি এইবাৰ মিটিঙৰ যোগেৰে আমি অনুৰোধ জনাম। আৰু আমাৰ শ্ৰমিকৰ এইটো মূল দাবী যে আমাৰ শ্ৰমিকৰ যি মানে বৰ্ধাৰিত যিটো দৰমহা মিনিমাম ৱেজ চৰকাৰে লাগু কৰিছে আৰু চৰকাৰে আমাক আদায় কৰি দিব পৰা নাই। সেইকাৰণে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই চৰকাৰে বনোৱা আঁচনিখন যাতে আমাৰ গৃহীত কৰে আৰু এই আঁচনিখন যাতে তেওঁলোকে বলবৎ কৰে, সেই আমাৰ প্ৰধান উদ্দেশ্য। জয় শ্ৰমিক, জয় অসম। লোকসভা নিৰ্বাচন সমাগত শ্ৰমিক দিৱসৰ কেইটামান দিনৰ পিছতে গুৱাহাটীতো বিশেষভাৱে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আছে। এই লোকসভা নিৰ্বাচনত শ্ৰমিকসকলৰ যদি আইনখন প্ৰযোজ্য নকৰে তেতিয়াহ'লে কিবা প্ৰভাৱ পেলাব নেকি? প্ৰভাৱ পৰিব, এইকাৰণে প্ৰভাৱ পৰিব যে আজি আমাৰ এই শ্ৰমিক দিৱসত যথেষ্ট মহিলা আহিছে। এই মহিলাসকল হ'ল শ্ৰমিকসকলৰ অভিভাৱক। তেওঁলোকৰ দাবী হ'ল যে আমাক চৰকাৰে যেনেকৈ অৰুণোদয় আঁচনি দিছে, চৰকাৰে যেনেকৈ আমাক আত্মসহায়ক গোটত পইচা দিছে, ঠিক তেনেধৰণে যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰো যিটো শ্ৰমিকৰ যি সমস্যা সেইটো তেওঁলোকে যদি আমাৰ আইনভাৱে যদি তেওঁলোকে এইটো পূৰণ কৰি দিয়ে তেতিয়াহ'লে আমি সদায় তেওঁলোকৰ লগত আছোঁ। আৰু নহ'লে আমাৰ এই মহিলাসকলক হয়তো অন্য দলে আমাক হাত কৰিব বিচাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী দাদা আছে, যিহেতু শ্ৰমিক দিৱস আজি আপোনালোকে পদযাত্ৰা কৰিছে আৰু তাৰপিছত এখন সজাগতামূলক সভাৰ আয়োজন কৰা হৈছে, কি ক'ব? আপুনি কওক। প্ৰথমতে মই বিশ্ব শ্ৰমিক দিৱসৰ উপলক্ষে সমগ্ৰ অসম লগতে ভাৰতবৰ্ষৰ লগতে বিশ্ব শ্ৰমিকসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়নে জন্মৰ লগ্নৰ পৰা নিৰবিচ্ছিন্নভাৱে বিশ্ব শ্ৰমিক দিৱসক প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। ঠিক তেনেদৰে এই বছৰ আমি বিশ্ব শ্ৰমিক দিৱস অটল বিহাৰী বাজপেয়ী ভৱন তাত আমি অনুষ্ঠিত কৰিছোঁ। উক্ত অনুষ্ঠানত বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু বিশিষ্ট ব্যক্তিসকলে শ্ৰমিকসকলৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ বক্তব্য তেওঁলোকে ৰাখিব, যাৰ বক্তব্যৰ যোগেদি অনাগত দিনৰ শ্ৰমিকসকলে তেওঁলোকৰ যি ন্যায়, যি প্ৰাপ্য, যি অধিকাৰ, যি সজাগতা সৃষ্টি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা সভাখন আমি আয়োজন কৰিছোঁ। আৰু আশা কৰোঁ আমি সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়নে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিষয়বস্তুৰ ওপৰত আমি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ঠিক তেনেদৰে এইবাৰো আমি শ্ৰমিকসকলৰ যিবিলাক সুবিধা অসুবিধাখিনি আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ আছে এই চৰকাৰখনে আমাৰ শ্ৰমিকসকলক নিশ্চয় চকু মেলি চাব বুলি আমাৰ দৃঢ় বিশ্বাস।
আহি থকা দিনবিলাকত আমি খুব আশাবাদী আৰু আজি উক্ত সভাখনত সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়নে নিমন্ত্ৰণ কৰিছিলে অসমৰ মাননীয় শ্ৰম মন্ত্ৰী সঞ্জয় কিশোৰ ডাঙৰীয়াক তেওঁ খুব কম সময়ৰ ভিতৰতে তেখেতে আজি সভাখনত উপস্থিত হ'ব বুলি আমাক অৱগত কৰিছে আৰু PF কমিশ্যনাৰ ৰিজনেল PF কমিশ্যনাৰ ESIC ডাইৰেক্টৰ আৰু গেছিয়ৰিটিৰ পৰা বিভিন্ন ধৰণৰ উচ্চপদস্থ বিষয়াসকল আহিব গতিকে আমি আশা কৰিছোঁ মিটিংখন খুব সুন্দৰ হ'ব আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি মই সমগ্ৰ অসমৰ শ্ৰমিকসকলক আহ্বান জনাইছোঁ উক্ত সভাখনত আপোনালোকে উপস্থিত হৈ আমাক দিহা পৰামৰ্শ দিয়াৰ লগতে সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ ধন্যবাদ জয় অসম জয় শ্ৰমিক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ এয়া আছিল ইতিমধ্যে সদৌ অসম অটোমোবাইল শ্ৰমিক সন্থাৰ যিসকল সদস্য আছে বা যি নেতৃত্ব আছে তেওঁলোকৰ উদ্যোগতে এনেধৰণৰ ইতিমধ্যে আজি প্ৰথমে পদযাত্ৰা উলিওৱা হৈছে আৰু তাৰপিছতে এখন সজাগতামূলক সভাৰ আয়োজন কৰা হৈছে যিখন সজাগতামূলক সভাত ইতিমধ্যে কেইবাগৰাকীও ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতা উপস্থিত থাকিব বুলি ইতিমধ্যে জনাইছে আনপিনে তেওঁলোকৰ শ্ৰমিক উন্নয়ন মন্ত্ৰী সঞ্জয় কিশোৰ ইতিমধ্যে উপস্থিত থাকিব বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে সঞ্জয় কিষাণ কিছু সময়ৰ পিছতে ইতিমধ্যে তেওঁলোকৰ সভাত অংশগ্ৰহণ কৰিব এই কথা ইতিমধ্যে তেওঁলোকে অৱগত কৰিছে আনপিনে তেওঁলোকৰ যদি যি তেওঁলোকৰ আইন সেই কাৰ্যকৰী নহয় যদি তেতিয়াহ'লে তেওঁলোকে আগন্তুক যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনলৈ মাজৰ পাত্ৰ কেইটামান দিন আছে গতিকে সেই লোকসভা নিৰ্বাচনতো কিছু প্ৰভাৱ পৰিব বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ সহযোগত মই সম্পৰ্ক বিদায় লৈছোঁ অধিক তথ্যৰ বাবে চাই দিব দি নৰ্থ ইষ্ট।